হেনু জনমতে বৎসক পালক তুমি সেই মতে ভকতক পালাৰা প্ৰভু তুমি সেই মতে ভকতক পালাৰা ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে নিলয় কৃষ্ণৰ কৃপাত সুখে বিচয় সংসাৰৰ ভয় এই মানে গীতাৰৰ নিৰ্ণয় নাম এই মানে গীতাৰৰ নিৰ্ণয়। আজি যুগ্ম জীৱনৰ আৰম্ভণিতে গহনা পৰিধানৰ দিনা গোকুলৰ গোপিনীকে সাক্ষী কৰি সেৱকীয়ে গলে বস্ত্ৰবাণী নোহোৱাবলৈ প্ৰযোগ কৰি পূৰ্ণকৃষ্ণ ভগৱন্তৰ চৰণত সেৱা কৰিছে। ঘৰগৰি বিবাহৰ কিবা গ্ৰহণও কালতো কৰ্মফল জন্মলগ্ন কিবা যদি দিন বা তিথি অশুভ আছে ৰাইজ গোপিনীৰ বৰ্যবায়ুৰে কৃপা মেলা পূৰ্ণকৃষ্ণ ভগৱন্তৰ তেওঁ অমৃতৰ সন্তানক অমৃতৰ দৃষ্টি দি শংখ চক্ৰ গদা চাৰি হাতে চাৰি হস্ত ধৰি ৰাসৰ মুখৰ পৰা গণিত যেনেকৈ উদ্ধাৰ কৰিছিলা যেনেকৈ তুমি 7 দিন 7 ৰাতি গোবৰ্ধন পৰ্বত বাওঁ হাতৰ কেৱাঙুলিয়ে দাঙি ধৰি ভক্তসকলক ধাৰাসাৰ বৰষুণৰ পৰা ৰক্ষা কৰিছিলা সেইদৰে তুমি এদিনো কৃপা কৰি সেই কন্যাটি থাকে সেইদৰে দীঘাই কৰি পেলাই তোমাৰে ফুলনি ফুলি উঠি সৌন্দৰ্য বঢ়াবলৈ তোমাৰে গুণ শস্য বঢ়াবলৈ দাম্পত্য জীৱন সুখৰ সম্পূৰ্ণ তুমি সুস্বাস্থ্যৰ অধিকাৰী কৰি কৃপা কৰিব লাগে ইমানে কাটৰ প্ৰাৰ্থনা।